Hello everyone, welcome back to Awesome GK YouTube channel. Monokol আজি এই ভিডিওটিত আমি 50টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ প্ৰথম কোৱেশ্চনটো হৈছে In which river valley area of northwestern India has evidence of Paleolithic been found? উত্তৰ পশ্চিম ভাৰতৰ কোনটো নদী উপত্যকা অঞ্চলত পুৰাপাথৰ যুগৰ প্ৰমাণ পোৱা গৈছে? কাৰেক্ট আনসাৰটো অপচন ডি সোহনা। উত্তৰ পশ্চিম ভাৰতৰ সোহনা নদী উপত্যকা অঞ্চলত পুৰাপাথৰ যুগৰ প্ৰমাণ পোৱা যায়। নেক্সট কোৱেশ্চনটো হৈছে Where has the oldest evidence of agriculture been found? কোত কৃষিৰ আটাইতকৈ পুৰণি প্ৰমাণ পোৱা গৈছে? কাৰেক্ট আনসাৰটো অপচন বি মহেৰগড়। উনকল মেহেৰগড় হৈছে নৱপ্ৰস্তৰ যুগৰ এক গুৰুত্বপূৰ্ণ স্থান। এই স্থানতে কৃষিৰ আটাইতকৈ পুৰণি প্ৰমাণ পোৱা গৈছে। নেক্সট প্ৰশ্নটো হৈছে Which metal did man first start using? মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল? কাৰেক্ট আনসাৰটো অপচন বি কপাৰ অৰ্থাৎ তাম। এই তাম ধাতুৰ আৱিষ্কাৰ সম্ভৱতঃ 4000 খ্ৰীষ্টপূৰ্বত হৈছিল বুলি অনুমান কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে Who discovered the Paleolithic tools in India? ভাৰতত পুৰাপাথৰ যুগৰ সঁজুলি কোনে আৱিষ্কাৰ কৰিছিল? কাৰেক্ট আনসাৰটো অপচন সি ৰবাৰ্ট ব্ৰুচ ফুট। ৰবাৰ্ট ব্ৰুচ ফুটে ভাৰতত পুৰাপাথৰ যুগৰ সঁজুলি আৱিষ্কাৰ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে What was the oldest struck coin called literature? সাহিত্যত আটাইতকৈ পুৰণি আঘাত কৰা মুদ্ৰাটো কি বুলি কোৱা হৈছিল? কাৰেক্ট আনসাৰটো অপচন এ কাছাপৰ্ণ। সাহিত্যত আটাইতকৈ পুৰণি আঘাত কৰা মুদ্ৰাটোক কাছাপৰ্ণ বুলি কোৱা হৈছিল। এই মুদ্ৰাসমূহ ৰূপ ধাতুৰে তৈয়াৰ কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে At which place of Indus Valley civilization have the remains of a great bath been found? Most important question হয় হিন্দু উপত্যকা সভ্যতাত কোন স্থানত এটা মহান স্নানৰ অৱশিষ্ট পোৱা গৈছে? কাৰেক্ট আনসাৰটো অপচন ডি মহেঞ্জোদাৰো। উনকল হিন্দু উপত্যকা সভ্যতাৰ মহেঞ্জোদাৰোত এটা বৃহৎ স্নানৰ অৱশিষ্ট পোৱা গৈছে। এই মহেঞ্জোদাৰো বৰ্তমান পাকিস্তানৰ হিন্দৰ লাৰকানা জিলাত অৱস্থিত। আৰ.ডি. বেনাৰ্জীয়ে 1922 চনত মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Which script was most prevalent during the Indus Valley civilization period? হিন্দু উপত্যকা সভ্যতাৰ সময়ত কোনখন লিপিৰ প্ৰচলন বেছি আছিল? কাৰেক্ট আনসাৰটো অপচন বি সিম্বলিক স্ক্ৰিপ্ট অৰ্থাৎ প্ৰতীকী লিপি। নেক্সট কোৱেশ্চনটো হৈছে Which term has been used for Harappan sites in Mesopotamian evidence? মেছপটেমিয়াৰ প্ৰমাণত হাৰাপ্পান স্থানৰ বাবে কোনটো শব্দ ব্যৱহাৰ কৰা হৈছে? কাৰেক্ট আনসাৰটো অপচন সি মেলুহা। মেছপটেমিয়াৰ প্ৰমাণত হাৰাপ্পান স্থানৰ বাবে মেলুহা শব্দটো ব্যৱহাৰ কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে What was the clay cooked in fire called in Harappan culture? জুইত সিজোৱা মাটিক হৰপ্পান সংস্কৃতিক কি বুলি কোৱা হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি টেৰাকোটা। জুইত সিজোৱা মাটিক হৰপ্পান সংস্কৃতিত টেৰাকোটা বুলি কোৱা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে In which book the ancient name of India, Bharatvarsh, is mentioned for the first time? কোনখন গ্ৰন্থত ভাৰতৰ প্ৰাচীন নাম ভাৰতবৰ্ষ প্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছে? কাৰেক্ট আনসাৰটো অপচন সি অষ্টাধ্যায়ী। অষ্টাধ্যায়ী গ্ৰন্থখনত ভাৰতৰ প্ৰাচীন নাম ভাৰতবৰ্ষ বুলি প্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে In which Puran more historical information is available regarding the Maurya dynasty? কোনখন পুৰাণত মৌৰ্য বংশ সম্পৰ্কে অধিক ঐতিহাসিক তথ্য উপলব্ধ আছে? কাৰেক্ট আনসাৰটো অপচন ডি বিষ্ণু পুৰাণ। বিষ্ণু পুৰাণত মৌৰ্য বংশ সম্পৰ্কে অধিক ঐতিহাসিক তথ্য উপলব্ধ আছে। নেক্সট কোৱেশ্চনটো হৈছে সত্যমেৱ জয়তে ইজ টেকেন ফ্ৰম হুইচ উপনিষদ? সত্যমেৱ জয়তে কোনটো উপনিষদৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধটো অপচন ডি মুণ্ডক উপনিষদ। সত্যমেৱ জয়তে বাক্যশাৰী মুণ্ডকক উপনিষদৰ পৰা লোৱা হৈছে। নেক্সট কোৱেশ্চনটো হৈছে In which part of the Buddhist text Tripitaka is the mention of Buddha's sermon found? বৌদ্ধ গ্ৰন্থ ত্ৰিপিটকৰ কোনটো অংশত বুদ্ধৰ ধৰ্মধ্বনিৰ কথা উল্লেখ পোৱা যায়? কাৰেক্ট আনসাৰ হৈছে অপচন এ চুত্ত পিটকা।
নেক্সট কোৱেশ্চনটো হৈছে where did Mahavir the last তীৰ্থংকৰ of Jainism give his first sermon জৈন ধৰ্মৰ শেষ তীৰ্থংকৰ মহাবীৰে প্ৰথমে ধৰ্মধ্বনি ক'ত দিছিল ইয়া শুদ্ধটো হৈছে অপচন ডি ৰাজগৃহ ভগৱান মহাবীৰৰ প্ৰথম ধৰ্মধ্বনি যাক দিব্যধানৰ বুলি কোৱা হয় ৰাজগৃহৰ ওচৰৰ বিপুলাচালা পাহাৰত প্ৰদান কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে during whose reign was the first Buddhist code organized কাৰ ৰাজত্বকালত প্ৰথম বৌদ্ধ সংহিতা সংগঠিত হৈছিল ইয়া শুদ্ধটো হৈছে অপচন বি অজাতশত্ৰু অজাতশত্ৰুৰ ৰাজত্বকালত মহাকাশ্যপৰ সভাপতিত্বত বিহাৰৰ ওচৰত ৰাজগিৰত প্ৰথম বৌদ্ধ পৰিষদ গঠন হৈছিল নেক্সট কোৱেশ্চনটো হৈছে after which Buddhist musical event Buddhism got divided into two parts Hinayan and Mahayan কোনটো বৌদ্ধ সংগীত অনুষ্ঠানৰ পিছত বৌদ্ধ ধৰ্ম হিনায়ন আৰু মহায়ান দুটা ভাগত বিভক্ত হ'ল কাৰেক্ট আনসাৰটো অপচন ডি ফৰ্থ বুদ্ধিষ্ট সংগীত মনগল মন ৰাখি থব কুখান ৰজা কনিষ্কৰ ৰাজত্বকালত 72 খ্ৰীষ্টাব্দত কাশ্মীৰত চতুৰ্থ বৌদ্ধ সংগীত অনুষ্ঠিত হৈছিল আৰু এই সংগীতৰ পিছতে বৌদ্ধ ধৰ্ম হিনায়ন আৰু মহায়ান দুটা ভাগত বিভক্ত হ'ল নেক্সট প্ৰশ্নটো হৈছে হু ৰট দা সেকুলাৰ লিটাৰেচাৰ ৰাজতৰংগিনী লৌকিক সাহিত্য ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল কাৰেক্ট আনসাৰটো অপচন সি কলহন ৰাজতৰংগিনী নামৰ সাহিত্যখন কলহনে লিখিছিল এই গ্ৰন্থ সংস্কৃত ভাষাত লিখা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইন দা পুৰাণছ হুইচ ৰুলাৰ অফ দা মগধ এম্পায়াৰ হেজ বিন সেড টু বি দা ওৱান হু ডেষ্ট্ৰয়ড দা সৰ্বশক্তান্ত্ৰ ক্ষত্ৰিয়ছ পুৰাণত মগধ সাম্ৰাজ্যৰ কোনজন শাসকে সৰ্বশক্তান্তক ক্ষত্ৰিয়ক ধ্বংস কৰা বুলি কোৱা হৈছে কাৰেক্ট আনসাৰ হৈছে অপচন সি মহাপদ্মনন্দ মনগল মহাপদ্মনন্দই মগধত নন্দবংশৰ প্ৰতিষ্ঠা কৰিছিল আপোনালোকৰ এইটো পৰীক্ষাত আহিব পাৰে যে নন্দবংশ প্ৰতিষ্ঠা কোনে কৰিছিল মহাপদ্মনন্দই নন্দবংশৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দা ৰুলাৰ অফ মগধ এম্পায়াৰ এট দা টাইম অফ আলেকজেণ্ডাৰছ ইনভেশন আলেকজেণ্ডাৰৰ আক্ৰমণৰ সময়ত মগধ সাম্ৰাজ্যৰ শাসক কোন আছিল মনগল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি ধনানন্দ মনগল আলেকজেণ্ডাৰে যেতিয়া ভাৰত আক্ৰমণ কৰিবলৈ আহিছিল বা মগধত আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া মগধৰ শাসক আছিল ধনানন্দ তেওঁ নন্দবংশৰ অন্তিম শাসক আছিল তেওঁক চন্দ্ৰগুপ্ত মৌৰ্যই পৰাস্ত কৰি মগধত মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইনস্ক্ৰিপশ্যন ইজ দা প্ৰেক্টিছ অফ সতী মেনশ্যন ফৰ দা ফাৰ্ষ্ট টাইম কোনটো শিলালিপিত প্ৰথমবাৰৰ বাবে সতী প্ৰথাৰ কথা উল্লেখ কৰা হৈছে কাৰেক্ট আনসাৰটো অপচন ডি এৰান ইনস্ক্ৰিপশ্যন এৰান শিলালিপিত প্ৰথমবাৰৰ বাবে সতী প্ৰথাৰ কথা উল্লেখ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং হুজ ৰেইন ডিড মেগাস্থেনিছ কাম টু ইণ্ডিয়া কাৰ ৰাজত্বকালত মেগাস্থেনিছ ভাৰতলৈ আহিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ চন্দ্ৰগুপ্ত মৌৰ্য বনগল মেগাস্থেনিছ এজন গ্ৰীক ইতিহাসবিদ আছিল তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত ভাৰতলৈ আহিছিল নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ স্ক্ৰিপ্ট আৰ অশোকছ ইনস্ক্ৰিপশ্যন ইনগ্ৰেভ অশোকৰ শিলালিপি কোনবোৰ লিপিত খোদিত কৰা হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি অল অফ দিছ ওপৰৰ আটাইকেইটা শিলালিপিত অশোকৰ লিপিসমূহ খোদিত কৰা হৈছিল অৰ্থাৎ ব্ৰাহ্মবাণী লিপি বা খাৰস্তি লিপি বা আৰামেক লিপি আটাইকেইটা লিপিত অশোকৰ লিপিসমূহ খোদিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱেৰ দ্য টপ অফিচিয়েলছ ইন দ্য মৌৰ্য এডমিনিষ্ট্ৰেশ্যন কল্ড মৌৰ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলক কি বুলি কোৱা হৈছিল কাৰেক্ট আনসাৰ হৈছে অপচন এ তীৰ্থছ মৌৰ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলক তীৰ্থ বুলি কোৱা হৈছিল নেক্সট প্ৰশ্নটো হৈছে আফটাৰ দ্য কলিংগ ৱাৰ ফ্ৰম হুইচ বুদ্ধিষ্ট মংক ডিড অশোক টেক ইনটিনেশ্যন ইনটু বুদ্ধিজম কলিংগ যুদ্ধৰ পিছত কোনজন বৌদ্ধ সন্যাসীৰ পৰা অশোকে বৌদ্ধ ধৰ্মত দীক্ষা লৈছিল উত্তৰটো হৈছে অপচন ডি উপগুপ্ত মনগল কলিংগ যুদ্ধৰ পিছত অশোকে উপগুপ্ত নামৰ এজন বৌদ্ধ সন্যাসীৰ পৰা বৌদ্ধ ধৰ্মত দীক্ষা লৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ কনচিডাৰ্ড দ্য ফাউণ্ডাৰ অফ দ্য এনচিয়েণ্ট চালা ডাইনেষ্টি প্ৰাচীন চাল বংশৰ প্ৰতিষ্ঠাপক বুলি কাক গণ্য কৰা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন বি বিজয়ালয় প্ৰাচীন চাল বংশৰ প্ৰতিষ্ঠাপক বুলি বিজয়ালয়ক গণ্য কৰা হয় তেওঁ প্ৰথম কাঞ্চীৰ পল্লৱসকলৰ সামন্তই আছিল নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং হুজ ৰেইন ডিড দ্য চাইনিজ ৰাইটাৰ ফাহিয়ান ভিজিট ইণ্ডিয়া চীনা সাহিত্যিক ফাহিয়ানে কাৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল
কাৰেক্ট এনসাৰটো অপচন বি চন্দ্ৰগুপ্ত দ্বিতীয় বন্ধুসকল চীনা সাহিত্যিক ফাহিয়ান চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল নেক্সট প্ৰশ্নটো হৈছে হুইচ গুপ্ত ৰুলাৰ ইজ কল্ড দা নেপোলিয়ন অফ ইণ্ডিয়া কোনজন গুপ্ত শাসকক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি সমুদ্ৰগুপ্ত গুপ্ত শাসক সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে হু কম্প'জ দা বুক নেম সূৰ্য সিদ্ধান্ত সূৰ্য সিদ্ধান্ত নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন সি আৰ্যভট্ট আৰ্যভট্টই সূৰ্য সিদ্ধান্ত নামৰ গ্ৰন্থখন ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হৰ্ষবৰ্ধন ডিফিটেড হুইচ ৰুলাৰ এণ্ড কেপচাৰ্ড কানৌজ হৰ্ষবৰ্ধন ডিফিটেড হুইচ ৰুলাৰ এণ্ড কেপচাৰ্ড কনৌজ হৰ্ষবৰ্ধনে কোন শাসকক পৰাস্ত কৰি কনৌজত দখল কৰিছিল কাৰেক্ট এনসাৰটো অপচন সি শশাংক হৰ্ষবৰ্ধনে শশাংকক পৰাস্ত কৰি কনৌজ দখল কৰিছিল বন্ধুসকল আজিৰ পাৰ্টটোৰ শেষৰ কুৱেশ্যনটো হৈছে হু বিল্ড দা মাৰ্টেণ্ট ছান টেম্পল অফ কাশ্মীৰ কাশ্মীৰৰ মাৰ্টান সূৰ্য মন্দিৰ কোনে নিৰ্মাণ কৰিছিল কাৰেক্ট এনসাৰটো অপচন বি ললিতাদিত্য মুক্তপিণ্ড ললিতাদিত্য মুক্তপিণ্ডই কাশ্মীৰৰ মাৰ্টাণ্ড সূৰ্য মন্দিৰ নিৰ্মাণ কৰিছিল বন্ধুসকল আজি পাৰ্টটো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ আগৰ পাৰ্টসমূহ চাবৰ কাৰণে ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা আপোনালোকে চাই ল'ব পাৰিব